Audio Jungle. Audio Jungle. এতিয়া পিছে কি কৰিম বুলি ভাবিছ? জানো কি কৰোঁ একোৱে ভাবি পোৱা নাইচোন। সেইটো মৰিলে ভালেই হ'ল। মদ খাই ছোৱালীজনীক যিহে অত্যাচাৰ কৰি থাকে চকুৰ আগতে, একো ক'বও নোৱাৰো নহয়। ওচৰতে ছোৱালী বিয়া পৰিলে সেইটোৱে দিগদাৰ। সদায় ৰাতি ৰাতি মদ খাই খাই আহিব আৰু ছোৱালীজনীৰ লগত কাজিয়া কৰিব। এনেকৈ বাৰু ওচৰতে মাহীয়েকজনী কেনেকৈ চাই থাকিব পাৰোঁ? মাকজনীও একো এষাৰ নকয়। তাই যদি কিবা কয় তাইকে ধৰি লয়। এইজনীও মহা বদমাছ। কাম এটা কৰিবি, তাইক আৰু সেইখন ঘৰত থৈ দিব নালাগে, কাৰণ তাই সেইখন ঘৰত কেতিয়াও খাব নোৱাৰে শাহুৱেকৰ লগত। শাহুৱেকজনী যিহে মুখে চৰি আমিয়ে লাগিব ন, তাইক কেনেকৈ লাগিব পাৰিব? তাতে আকৌ তাইৰ বয়সো নহ'ল নহয়, সৰুতে পলাই গুচি গ'ল। এতিয়া সেয়া বিধৱা হ'বলগীয়া হ'ল। ভালেই হৈছে ল'ৰা ছোৱালী নহওঁতে বিধৱা হ'ল, নহ'লে আকৌ ল'ৰা ছোৱালী পোহপাল দিব লাগিব নহয়। একো ভাবি চিন্তি লাভ নাই। ভিনদেউক কৈ সোনকালে তাইক অনাৰ ব্যৱস্থাটো কৰিবি। ৰচোন ভিনিয়ৰ লগত কথা পাতি চাওঁ নহয়, লৈ আহিবি। মই কৈছোঁ নহয়, তাই সেইখন ঘৰত খাব নোৱাৰে। তাই যদি কেনেবাকৈ সেইখন ঘৰত থাকেও, তেনেহ'লে তাইক নিজে চুলি ধুই গতিয়ে বাহিৰ কৰি দিব শাহুৱেকে। তাই এনেকুৱা বস্তু, সেইকাৰণে এনেকুৱা নহওঁতে তহঁতে লৈ আন। ঠিক আছে হ'ব বাৰু। সেই শুনকচোন, কি হ'ল? মাইনাক লৈ আহিব লাগিছিল। এতিয়ানো আৰু সেইখন ঘৰত তাই কিটো সাহসত থাকিব? আগতে যিটো সাহসত আছিলে সেইটো সাহসতে থাকিব দিয়া। তাই এতিয়া হাজবেণ্ড ঢুকাল আৰু শাহুৱেকজনীও বেয়া। তেনেস্থলত তাই সেইখন ঘৰত কেনেকৈ থাকিব আপুনি ভাবকচোন। আগৰ কথাবোৰ পাহৰি যাওক। যি কৰিলে আৰু। তাই এতিয়া ইমান বয়সো হোৱা নাই নহয়। কিয় হৈছিল নহয় বিয়া আমাৰ অমান্তিত? কিমানবাৰ ক'লো মই তাইক যে সেই মদাহীটোলৈ বিয়া যাব নালাগে। জীয়েৰাই মোৰ কথা শুনিছিল? নাই, নুশুনিলে। সেই মদাহীটোলৈ গ'ল। এতিয়া 8 বয়সতে বিধৱা হ'বলগীয়া হ'ল। থাকক তাই সেইখন ঘৰতে, মই আনিব নোৱাৰো। কিয়নো বুজি পোৱা নাই? ভণ্টিয়ে কৈ থৈ গৈছে তাইক লৈ আহিবলৈ কাৰণে। বিয়া যাওঁতে মই তাইক আনিব গৈছিলো নে নাই? তেতিয়া তাই মোৰ লগত আহিছিলে? নাহে নহয়। তাই তাক বহুত ভাল পায়। তাৰপিছত মদ খাই যেতিয়া অত্যাচাৰ কৰিলে, তেতিয়া ঘৰলৈ ফোন কৰিছিল বোলে মোক লৈ যোৱা। তেতিয়া কি তাইক আনিম আমি? আমাৰ কি সন্মানৰ কথা নাই? এতিয়া একো নহয় দিয়ক। এতিয়া তাইক লৈ আহিলেও মানুহে একো নকয়। ল'ৰা ছোৱালী থকা হয় বেলেগ কথা। তাই এতিয়া ল'ৰা ছোৱালী একো নাই। তোমাৰ যদি আনিবলৈ মন আছে তেনেহ'লে তুমি নিজে যোৱা। মই সেইখন ঘৰত ভৰি দিবলৈ নাই। তাইক গিয়েকে যিমানখিনি অপমান কৰি থৈছো মোক, এইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰো। সেয়া তাই ভুগিছে। তাই কিমান কষ্টত আছে এজনী মাকেহে বুজি পায়। ঠিক আছে, লৈ আনাগে যোৱা। ৰঘুক কৈ লৈ আনাগে। ঠিক আছে হ'ব দিয়ক। কিন্তু এটা কথা, তাই যদি ঘৰলৈ আহে আপুনি কিন্তু দম দি কথা নকব, কাৰণ তাই এনেও দুখ হৈ আছে। হ'ব, নকওঁ। এইজনীক ক'লে খনিজনীয়ে আহিয়ে মোৰ ল'ৰাটোৰ মূৰটো খালে। তথাপি তাই শান্তি লগা নাই। এতিয়া এইখন ঘৰত মোৰ মূৰটো খাবলৈহে আছে তাই। মোৰ মূৰটো খালেহে তাই শান্তি পাব। মা, আপুনি কিন্তু এনে বকি নাথাকিব দেই। মইহে জানো মোৰ কিমান দুখ লাগিছে। নিজৰ স্বামী হেৰুৱা দুখ কোনে বুজিব? হ'ব বৰ দুখ পাইছে, বৰঞ্চ ভালে পাইছে চাগে পেটে। মা আৰু পাপাৰক ফোন কৰি দে, তোক ইয়াৰ পৰা লৈ যাওক। আমি তোক বহি থাকিব নোৱাৰো নহয়। বহি খাই থকাজনী। মা দেউতাই যদি নিব অহা হয় গলোৱে হয়। মা দেউতাৰ অমান্তিত বিয়া হৈ মই ডাঙৰ ভুল কাম কৰিলো। এইটো ভুল মই কৰিবই নালাগিছিল। হ'ব তই একো ভুল কৰা নাই। যি ভুল কৰিছে মোৰ ল'ৰাটোৱে ভুল কৰিলে। তোৰ নিচিনা এজনীক এইখন ঘৰত সোমাই। বিয়নী? আপুনি? ইমান দিনৰ মূৰত আজি যে? ল'ৰাটো ঢুকুৱা আজি কিমান দিন হ'ল? সেইকেইদিনত আহিবলৈ মনত নপৰিল? মই আহিম কৈ থাকো। আমাৰ এখেতে মোক আহিবলৈ নিদিয়ে। সেইকাৰণেহে আহিব নোৱাৰিলো। পাৰিলে আপুনি মোক ক্ষমা কৰি দিব। পিছে এতিয়া কি নিবলৈ আহিছে? ছোৱালীজনীক লৈ যাওঁ বুলি ভাবিছো। তাইনো এতিয়া কিটো আশাত থাকিব? সন্তান থকা হৈ তাইক থলো হয়। এতিয়া তাই বেছি বয়সো হোৱা নাই, সেইকাৰণে লৈ যাওঁ। ময়ো তাকে কৈ আছিলো। এইজনী আমাৰ বুজা হৈ থাকিব নালাগে। লৈ যাওক এইজনীক। যিহে মুখখন চোকা। গিৰিয়েকক ভাত নিদি তাই মাৰিলে। মদ খোপা খাই আহিব, ভাত নাযাচে। তাই নিজে পেট ভৰাই শুই থাকে। এনেকুৱা হলে মোৰ ল'ৰাটো নমৰে কি কৰে? তাই নিজে মাৰিলে। মানুহৰ আগত একেবাৰে কান্দি কুটি দেখাইছে। নীলাজীজনী কৰবাৰ। লৈ যাওক। মা, তুমি? মই মাজনী। তোমাক নিবলৈ আহিছো। কিন্তু মা, দেউতাৰ একো নকৰে। মই দেউতাক সুধিহে তোমাক নিবলৈ আহিছো। তুমি ওলোৱা আগে যোৱা। ঠিক আছে হ'ব মা। ঐ, কথা এটা শুনি ল। মোৰ ল'ৰাটোৱে তোক যিমানখিনি গহনা পাতি দিছিলে সকলোবোৰ থৈ যাবি। মাৰৰ ঘৰলৈ লৈ নাযাবি। সেইবোৰ পিছত আমাৰ কামত আহিব। নিজৰ মতটোক যদি অলপ আলপৈচান ধৰিলি হয়, তেতিয়া লৈ যাব দিলো হয়। কিন্তু নাই, ৰং চাই মাৰিলি। কি ক'বলৈ আহিছ তই? মোৰ ভাগিনজনীয়ে তোৰ ল'ৰাটোক ৰং চাই মাৰিলে। তোৰ যদি তোৰ ল'ৰাটোৰ প্ৰতি ইমানেই মৰম থাকিলে হয়, তেনেহ'লে তই ভাত তৰকাৰী কিয় নাযাচ? তইতো পেট ফুল কৰি খাই বৈ শুই থাক। চা, তোৰ লগত মই লগা নাই। তই এনেই মুখ পাতি নলবি। মই কিয় নালাগিম হা? মোৰ বা ছোৱালীজনীক তই ইমানবোৰ অপমান কৰি থাকিবি আৰু মই সহ্য কৰি থাকিম? নিজৰ ভাগিনজনী কিমান অত্যাচাৰ কৰি থাক, সকলোখিনি দেখিয়ে থাকো। মোৰ বাই তোৰ নিচিনা ৰাৱণী নহয়, কাকে কাজিয়া লাগি থকা। সেইকাৰণে বা যিখিনি ক'বলগীয়া সেইখিনি তোক কৈছো। ঐ হ'ব দে তহঁতে কাজিয়া নকৰিবি। আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই। মাইনাক নিবলৈ আহিছো। মই এইবোৰ কাজিয়া
কাজিয়া পেচাল বহুত ভয় কৰোঁ আৰু এইবোৰ বেয়া পাওঁ মই। বিয়নী, হ'ব দিয়ক, যিবোৰ গহনা পাতি আছে তাই থৈ যাব। আমাৰ ঘৰত এইবোৰ আকাল নাই, সকলো আছে। মাইনা যোৱা যোৱা, তুমি ওলোৱাগে। ভণ্টি, তই মনে মনে থাক আৰু কাজিয়াখন ডাঙৰ নকৰিবি। ঠিক আছে হ'ব বাইদেউ। মাইনা যোৱা, তুমি ওলোৱাগে। এইজনীৰ লগত থাকিব নালাগে আৰু ঘৰত থাকাগে। তোমালোকৰ ঘৰত সা সম্পত্তি নথকা নহয় নহয়? লৈ যা আকৌ, আগতীয়াকে লৈ নগলি কেলে? ইমান দিনৰ মূৰত যে লৈ যাবলৈ আহিছ। অত দিনটো আমাৰে খাই আছিলে আৰু অত দিনটো তহঁতৰ ঘৰৰে কাম কৰি আছিলে, সেইবোৰ পাহৰিলি? যা, তই ওলাগে যা। ঠিক আছে মাহী। আহিলা? আহিলো দিয়ক। তাত কিবা গণ্ডগোল হৈছিলে নেকি? শাহুৱেকজনী যিহে কাজিয়া কৰেও, মই আজিলৈকে এনেকুৱা কাজিয়া কৰিয়ে পোৱা নাই। তাতে আকৌ ভণ্টিক সহ্য কৰিব নোৱাৰি তাইও আহি লাগিলে নহয়। মই বোলো কাজিয়াখন বহলাই নাথাকিবি। মই এনেও কাজিয়া পেচাল বেয়া পাওঁ আৰু আমাৰ ঘৰত এনেকৈ কাজিয়া পেচাল নহয় যে বৰ ভয় লাগে। তাকেই, সেইটো কাৰণে মই সেইখন ঘৰত যাবলৈ মন নাযায়। আগৰ পৰাই সেইখন ঘৰৰ কথা জানো মই, কেনেকুৱা মানুহবোৰ। কিন্তু তাইক কিমানবাৰ বুজালো, কিন্তু আমাৰ কথা নুশুনিলে। এতিয়া নিজে ভুগিছে নহয়, সেইটোৱে গম পাব। হ'ব দিয়ক, মই অথনি আপোনাক কিনো কৈছিলো, তাই আহিলে একো কথা নকব বুলি। আকৌ আপুনি ষ্টাৰ্ট কৰি ল'লে। ঠিক আছে হ'ব বাৰু। তাইক ভিতৰলৈ লৈ গৈ ড্ৰেছ পাতি সলোৱাগে। এইবোৰ বগা ড্ৰেছ ইয়াত পিন্ধি থাকিব নালাগে। তাই যি পিন্ধিব মন যায় তাকে পিন্ধিলেই হ'ল। আগতে যেনেকৈ থাকে তেনেকৈ থাকিলেই হ'ল। ঠিক আছে হ'ব বাৰু। বাইদেউ, এই মাইনাক লৈ আহিলে বোলে? কালিয়ে গৈ লৈ আহিলোগে। ভালে কৰিলে লৈ আহিলেগৈ। সেই ঘৰ মানুহ কথা জানো নহয়। তাই এতিয়া অকলশৰীয়া হৈ পৰিল। সেই শাহুৱেকজনী বৰ বদমাছ, বৰ কাজিয়া কৰিব জানে। তাকেই কালি যাওঁতেও আনিবলৈ লাগিছিলে। মই বোলো আমি কাজিয়া লাগিব অহা নাই নহয়, ছোৱালীজনীকে নিবলৈ আহিছো আৰু আমি এইবোৰ বেয়া পাওঁ। তেনেকৈ কৰোঁতেহে মনে মনে থাকিল। ভালে কৰিলে দিয়ক। আৰু তাইকো ক'ব মন চন মাৰি থাকিব নিদিব। আৰু এইবোৰ চিন্তা কৰি থাকিলে তাই নিজৰে ক্ষতি হ'ব। তাতে চিন্তা বেমাৰটো বৰ ডাঙৰ বেমাৰ, ডক্তৰে ভাল কৰিব নোৱাৰি। তাকেই কৈছো বাৰু তাইক মই এইবোৰ বেছি চিন্তা কৰি থাকিব দিয়া নাই। হ'ব দিয়ক বাইদেউ, মই বাৰু গৈ থাকো। মই বোলো আহিছে যদি খবৰ এটাকে লৈ আহো। ঠিক আছে হ'ব বাৰু। মাইনা, সেয়ে নহয়, এই ভাতকী পেহীহঁতৰ ছোৱালীজনী তোলনি বিয়া। তাকে আমাক মাতি থৈ গৈছিল। মোৰ অকলে যাবলৈ বেয়া লাগে নহয়, দুইজনী যাওঁ ব'লা। মা, মই নাযাওঁ দিয়া, তুমিয়ে গৈ আহাগে। কিয় নোযোৱা তুমি? সেই অহা দিনটোৱে তুমি সেই ঘৰটোৰ ভিতৰতে সোমাই আছা, কলৈকো নোযোৱা। যাবলৈ মন নাযায় মা, ক'তনো ওলাই যাম। মন চনবোৰে ভাল লাগি নাথাকেচোন। মন চন ভাল কৰিব লাগিব আকৌ, তেতিয়াহে। নাযাওঁ দিয়া মা, তুমি অকলে যোৱা, মই ঘৰতে ভাত বনাই খাম। তুমি নোযোৱা যদি মই নাযাওঁ। অকলে অকলে গৈনো কি কৰিম? একো নহয়, নগ'লে আকৌ বেয়া পাব নহয়। যোৱা তুমি। ঠিক আছে নহ'লে মই গৈ আহিম দিয়া, সোনকালে আহিম দিয়া। ঠিক আছে হ'ব বাৰু মা। হেৰা, শুনিছানে? কি হ'লনো? কথা এটা আছিল। এই মোৰ অফিচৰ লগৰ যে প্ৰদীপ। প্ৰদীপ, কি হ'ল? এই প্ৰদীপ আৰু তাৰ ল'ৰাটো আমাৰ ঘৰত আহিব বোলে, এনেই আৰু আলহী খাবলৈ। কেতিয়ালৈ আহিব? কাইলৈ চানডে নহয় জানো? কাইলৈ আহিব আকৌ। হয় নেকি? কাম এটা কৰিবা, মই কাইলৈ মটন আনি দিম, তুমি মটনখিনি ধুনীয়াকৈ বনাই দিবা। এই প্ৰদীপৰ ল'ৰাটো ডাঙৰে হ'লেনে? আমাৰ মাজনীতকৈ ডাঙৰচোন। ডাঙৰে আকৌ। লোকৰ ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ চাকৰি কৰে। আমাৰ পঢ়াই শুনে কি হ'ল? এই ভিক্ষু এটালৈ বিয়া গ'ল, তাৰ বাহিৰে কি হ'ব? হ'ব দিয়ক, আৰু সেইবোৰ কথা উলিয়াই নাথাকিবচোন। বিয়াও পাতিলে নেকি? নাই, বিয়া পতা নাই। ছোৱালী চাই ফুৰিছে আৰু পচন্দ হ'লে বিয়া পাতিব চাগে। ঠিকে আছে তেতিয়াহ'লে ঘৰ দুৱাৰবোৰ অলপ চাফ চিকুণ কৰিব লাগিব। কৰিবা। ধুনীয়াকৈ চাফ চিকুণ কৰি থবা। এই মাজনীকো লগাই দিবা আকৌ কামত। তাই এনেই সেই ৰুমটোৰ ভিতৰতে বহি মনটো মাৰি থাকে। কাম চাম অলপ কৰিলে মনটো ভাল লাগিব। ঠিক আছে হ'ব দিয়ক, মই বাৰু কৈ চাম। তাই সেই ভাতকী ঘৰৰ বিয়ালৈকে নগ'লে। মই লগ ধৰিছিলোঁ, কলৈকো নাযায় ছোৱালীজনী, নিজে মনটো বেয়া কৰি থাকে। এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব? থাকক দিয়া, তাই যেনেকৈ ভাল পাই থাকি তেনেকৈ থাকিব দিয়া। নহয় এই চিন্তা বেমাৰটো বহুত বেয়া বেমাৰ নহয়। সেইটো বেমাৰ ডক্তৰেও ভাল কৰিব নোৱাৰি। মই বোলো ওলাই গৈ গ'লে তাইৰ মনটো ভালো লাগিব পাৰে, সেইকাৰণেহে লগ ধৰি থাকোঁ। কিন্তু নাই, তাইতো নাযায়। তাই ভয় খাই চাগে কোনোবাই কিবা কিবি ক'ব বুলি, আৰু কিবা কিবি ক'লে তাইৰো মনটো বেয়া লাগিব নহয়, সেইকাৰণে ওলাই নাযায় চাগে। হ'বও পাৰে। ঠিক আছে হ'ব দিয়া, মই আজি অফিচ যাওঁ। আজি যিহেতু হাফ ছুটি, সোনকালে ঘৰলৈ আহিম। কাম এটা কৰিব, পাকঘৰৰ বজাৰ কেইটামান কৰিবলগীয়া আছে, আপুনি আহোঁতে একেবাৰে লৈ আহিব। হ'ব দিয়া, লৈ আহিম। তুমি মোক লিষ্টখন বনাই হোৱাটছএপত পঠিয়াই দিবা, কি নাই। ঠিক আছে হ'ব। মই আহিছোঁ দিয়া। হ'ব যাওক। মাজনী, কি হ'ল মা? তুমি অলপ মোক হেল্প কৰি দিয়াচোন। ঘৰটো অলপ চাফ চিকুণ কৰিব লাগে। কাইলৈ আলহী আহিব নহয়। আলহী? ক'ৰ আলহী? দেউতাৰ যে লগৰ প্ৰদীপ আংকল, তেখেত আহিব আৰু তেখেতৰ ল'ৰা আহিব। কেলেনো আহিব লাগে? মই আলহী দুলহী আহিলে বৰ বেয়া পাওঁ। আকৌ মোক কিবা কিবি সুধিব। কাম এটা কৰিবা, মই ইয়াতে আছোঁ বুলি নক'বা। মই কাইলৈ দিনটো ভিতৰতে সোমাই থাকিম। কি আকৰি ছোৱালীও? মানুহৰ লগত কথা পাতিলে মনটো ভালহে লাগে, তোমাৰ আকৌ বেয়া লাগে। দিয়া কামত লাগা। মোক অলপ সহায় কৰি দিয়া, দেউতাৰে কৈ থৈ গৈছে।
তোমাকো কামত লগাই দিবলৈ কাৰণে। ঠিক আছে হ'ব দিয়া, মই বাৰু কৈ দিম। এয়াহে আমাৰ ভাল ছোৱালী। বনা বনা, হাতে কামে লাগি যাওঁ, নহ'লে আকৌ ভাত বনাবলৈ দেৰি হৈ যাব। ঠিক আছে হ'ব দিয়া। হেল্ল', কি হ'ল ক? তহঁতে আহিছনে? আমি গৈ আছো, দোকান এখনত সোমাইছো মিঠাই লবলৈ কাৰণে। ঠিক আছে সোনকালে আহ। হ'ব দে, গৈ আছো, পামেই এতিয়া। এই তিনিআলি দোকানৰ পৰাই মিঠাই লৈছো। হ'ব দে। দেউতা, হৈছেনে তোমাৰ? হৈছে আৰু। অলৰেডি আমি বহুত লেট হৈ গলো, আকৌ ঘূৰি আহিব লাগিব নহয়। ঠিক আছে ৰবা, মই মিঠাইখিনি লৈ লওঁ, তাৰপিছত গৈ আছো। ঠিক আছে দেউতা। হেৰা, শুনিছনে? কওকচোন। এই প্ৰদীপতে আহি পালি, এই তিনিআলিটোত বোলে মিঠাই কিনিছে। বেছি সময় নাই আৰু আহি পাবলৈ। পিছে তোমাৰ সকলো যা যোগাৰ হ'ল নহয়? হ'ল সকলো বনাই কৰি ৰেডি, আহিলে আৰু দিবই পাৰো। ঠিক আছে তেতিয়াহ'লে, কোনো চিন্তা নাই। মাজনী কি কৰিছে? আছে, তাই ভিতৰতে আছে। তাইৰ কথা জানেই নহয় আপুনি। ঠিক আছে বাৰু, তোমাৰ লগত তাইকো হাতা পাতা কৰিবলৈ দিবা আকৌ। তুমি অকলেনো কেনেকৈ কৰিবা? পাৰিম দিয়ক, তাই নালাগে, তাইৰ মনটো বেয়া হৈ আছে। মন বেয়া কৰি লাভ নাই এতিয়া, যি হ'ব লগা আছে হৈ গ'ল। এইবোৰ কথাকে যদি ভাবি মনটো বেয়া কৰি থাকে, নিজৰে ক্ষতি হ'ব। তাকে মই নুবুজা নহয়, কিন্তু তাই অলপো নুবুজে যে। ঠিক আছে যোৱা, তুমি কিবা কিবি কাম কৰাগে, আহি পাব এতিয়া। হ'ব বাৰু। ঘৰত কোনোবা আছেনে? ঐ, আহি পালি? তই আকৌ সুধিব লাগে নে ঘৰত কোনোবা আছেনে বুলি? ডাইৰেক্ট ৰুমলৈ সোমাই আহিলেই হ'ল। বেয়া লাগে দেচোন। বহি। ঠিক আছে হ'ব বাৰু। এইখিনি মিঠাই লচোন। এইবোৰনো কিয় আনিব লাগে? নানা হয়। হ'ব দে, ল। দে। বাবা, খবৰ ভাল নহয় তোমাৰ? আছো দিয়ক আংকুল। কাম কেনে চলিছে? ভাল। আজি চানডে কাৰণে ওলাই আহিছো আৰু দেউতাৰ লগত। দেউতাই ক'লে বোলে সঞ্জীৱ আংকুলহঁতৰ ঘৰত আলহী খাবলৈ মাতিছে। দেউতা অকলে নাহে, মোকো লগতে লৈ আহিছে। ভালে কৰিলা আকৌ, তুমি আমাৰ ঘৰলৈ নাহাই নহয়। আজিলৈকে আহিয়ে পোৱা নাই, আহিলা ভালে কৰিলা। তই অলপ বহচোন দেই, মই চাহ অকণ বনাবলৈ কওঁগে ৰ। ঠিক আছে হ'ব দে, যা। দেউতা, এখেতলোকৰ ঘৰত কি ল'ৰা ছোৱালী নাই নেকি? এই 2জন মানুহে থাকে। আছে, ছোৱালী এজনী আছে। আছে মানে তাই এঘৰলৈ গৈছিলে, মানে পলাই গৈছিলে। মানুহ ঘৰ বৰ দুখীয়া, আৰু ল'ৰাটোও বৰ মদ খায়। তাইক মদ খাই বহুত পিটন দিয়ে। তাৰপিছত মদ খাই সেই ল'ৰাজন মৰি থাকিল। এতিয়া বিচাৰি কম বয়সতে বিধৱা হবলগীয়া হ'ল। দেখিলেই বেয়া লাগে মুখখন। ইমান কম বয়সতে বিধৱা হবলগীয়া হ'ল। দেউতাকে বিয়া যাওঁতে চাবই যোৱা নাছিল, তাই ঘৰৰ অমান্তিত বিয়া হ'ল বুলি। এতিয়া আৰু ঘৰতে ৰাখিছে। আচ্ছা। প্ৰদীপ, বৌ। এয়া লোৱা চাহ। বাবা, চাহ লোৱা। দিয়ক আণ্টি। ই ক'ত গ'ল আকৌ? ই চাহ নাখায় নেকি? এখেতে চালাড বনাই আছে। আপোনাক মানে হেল্প কৰি দিয়ে ন? দিয়ে। তেনেহ'লে চিন্তাই নাই আৰু। হেৰি নহয়, কথা এটা কওঁ বৌ। ক। সঞ্জীৱে কৈছিলে মানে, এই ছোৱালীজনীক ঘৰলৈ আনিলে বোলে। তাই ঘৰতে আছে। ক'ত গ'ল? তাই ওলাই নাহে নেকি? নাই তাইৰ মনটো বৰ বেয়া। এনিটাইম ৰুমটোৰ ভিতৰতে সোমাই কি চিন্তা কৰি থাকে নাজানো। মই কিমান তাইক বুজালো, কিন্তু তাই বুজিয়ে নাপায়। তাইৰ মনলৈ সেইবোৰ কথাই আহি থাকে অনবৰতে। নাহিবনো কিয়? ইমান কম বয়সতে বিধৱা হবলগীয়া হ'ল। তাই এতিয়াহে বুজি পাইছে, কি ল'ৰালৈ বিয়া গৈছিল। তাকে একো নহয়, যাওকচোন। মই মাতিছো বুলি ক'ব, যাওক। নহ'লে মই মাতি দিছো। ঠিক আছে হ'ব বাৰু। এতিয়া জানো সেইবোৰ কথা চিন্তা কৰি লাভ আছে? জীৱনটো এবাৰেই পায় ন, সেইটো এনজয় কৰিব লাগে। যি ভুল কৰিলে আৰু। বিয়া যে এবাৰেই হ'ব লাগে, সেইটো কি মানে আছে নেকি? তাকেইটো। জানো দেউতাকে কি কয় এতিয়া। সিও বৰ খঙাল নহয়। নমস্কাৰ। মাজনী, ভালে আছা নহয়? আছো দিয়ক। তোমাৰ খবৰটো শুনি বৰ বেয়া লাগিল। কথা এটা কওঁ মাজনী, বেয়া নাপাবা। কওক, নেপাও দিয়ক বেয়া। যি হ'ল আৰু। এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকি একো লাভ নাই। তোমাৰ ইমানো বয়স হোৱা নাই যে তুমি এনেকৈ থাকিবা। তোমাৰ জীৱনটো নতুনকৈ আকৌ সজাই তোলা। সেই সকলোবোৰ এটা বেয়া সপোন বুলি। মা দেউতাৰ কথা এবাৰ চিন্তা কৰা। পাহৰিব খুজিলেও সেইবোৰ স্মৃতিয়ে মোক কেতিয়াও পাহৰিব নিদিয়ে। এনিটাইম মনলৈ আহিয়ে থাকে। তুমি যদি এনিটাইম ঘৰৰ ভিতৰতে সোমাই থাকা, তেতিয়াহ'লে এইবোৰ স্মৃতিয়ে তোমাক বহুত আমনি কৰিব। লগৰ লগত এনেকৈ ফুৰা চকা ওলাই কৈ ফুৰিবা আকৌ, তেতিয়াহে মনটো ভাল লাগিব। কাৰ লগতনো ঘূৰিম? গাঁৱৰ মানুহৰ লগত ঘূৰিবলৈ কাৰণে মোৰ কোনো লগৰেই নাই। তুমি কাম এটা কৰিবা নহ'লে, চানডে আমাৰ ঘৰলৈকে যাবা। আমাৰ বাবাই তোমাক গোটেই চহৰখন ফুৰাব। তেতিয়া তোমাৰ মনটো ভাল লাগিব। নালাগে দিয়ক, মই ঘৰতে ঠিক আছো। কিয় নালাগে? চানডে তুমি যাবা আমাৰ ঘৰলৈ, মই তোমাক ফুৰাম। চানডে যিহেতু অফিচ অফ থাকে, আৰু ময়ো ঘূৰি বৰ ভাল পাওঁ। তুমিও মোৰ লগত থাকিলে মনটো ভাল লাগিব তোমাৰ। বাৰু, চেষ্টা কৰিম। আপোনালোকে খাওক। ঠিক আছে হ'ব বাৰু। শুনিলি নহয় তাইৰ কথা? এনেকুৱাই তাই। চানডে যাব যে হৈছে আৰু। যাব আণ্টি, আপুনি চিন্তা নকৰিব। দে চাহকণ খাই ল, মই ভাত বাঢ়োগে। বা, ভাতৰ যোগাৰ হ'লেই মানে? তহঁতৰহে দেৰি হ'ল, মই সোনকালে বনালো। ঠিকে আছে তেতিয়াহ'লে, চাহকণ খাই লওঁ। পিছে কিহেদি বনাইছে? মাটন। মোৰ ফেভৰেট। তেতিয়াহ'লে আৰু চাহকণ গিলিয়ে থৈ দিওঁ। ঠিক আছে হ'ব। কথাটো ভাল হ'ব জানো? সি হৈছে এজন ডেকা ল'ৰা। তাৰ লগত যদি আমাৰ মাজনী ঘূৰিবলৈ যায়, মানুহে কি বুলি ক'ব? গাঁৱৰ মানুহে চিনি পায়, চহৰৰ মানুহে চিনি পায় জানো? আৰু আমি তাৰ লগত বিয়া হ'বলৈ পঠিয়াই দিয়া নাই নহয়। তাইৰ লগৰ নাই যিহেতু মনটো ফ্ৰেছ হ'ব তাই তাৰ লগত ঘূৰিলে, সেইকাৰণেহে পঠিয়াই দিবলৈ ওলাইছো। আৰু আমি নকওঁতে সেই ল'ৰাজনে কৈছে ঘূৰাম বুলি, তেতিয়াহ'লে আমাৰো কি আপত্তি আছে? আৰু যিহেতু আপোনাৰ লগৰেই। হ'ব বাৰু, চানডে মই থৈ আহিমগে। ঠিক আছে হ'ব।
আজি ছানডে তাইক মই কৈ থৈ আহিছিলোঁ মই তাইক ঘূৰাম বুলি, কিন্তু মাকে কোৱাৰ নিচিনা তাই চাগে নাহে। বহুত দেৰি হৈ গ'ল। কি হ'ল, তাইলৈ অপেক্ষা কৰি আছা নেকি? অঁ দেউতা, তাকেইতো মই ছোৱালীজনীক মাতি থৈ আহিছোঁ, তাই এতিয়ালৈকে অহা নাই। তাই নাহে আৰু, বহুত লেট হৈ গ'ল। এতিয়া আৰু অহাৰ সময় নাই। তাকেই মই নিজে অলপ ওলাই যাওঁ মোৰ মাইণ্ডটো ফ্ৰেছ কৰিবলৈ কাৰণে। ঠিক আছে হ'ব বাৰু, যোৱা তুমি। হাই। অ' তুমি আহিলা। মই তুমি নাহা বুলি এতিয়াই ওলাই যাবলৈ ওলাইছিলোঁ অকলে অকলে। কোনে থৈ গ'ল তোমাক? দেউতাই থৈ গ'ল। দেউতাই কি ভিতৰলৈ নাহিলে যে? নাই, নাহিলে। মায়ে কিবা বজাৰ কৰিবলৈ দি পঠিয়াইছে, সেইকাৰণে মোক থৈ বাহিৰে বাহিৰে বজাৰ কৰিবগে। ইমান লেট হ'ল যে? ইয়াত ট্ৰেফিক বহুত জাম, সেইকাৰণে লেট হ'ল। এতিয়া নিবানে মোক ফুৰাবলে? নিম বাৰু, কিন্তু তোমাৰ নামটো মই এতিয়ালৈকে জনাই নাই। অঁ, মোৰ নাম আৰাধ্যা। আৰু তোমাৰ? মোৰ নাম গৌতম। ঠিক আছে ব'লা নহ'লে ঘূৰাই আনো। ব'লা। ৱাও, ইমান ধুনীয়া ঠাই। আজিলৈকে মই এনেকুৱা ঠাইত আহিয়ে পোৱা নাই। মই কৈছিলোঁ নহয় মোৰ লগত ঘূৰিলে ধুনীয়া ধুনীয়া ঠাই দেখা পাবা। মই সময় পালে ইফালে আহিয়ে থাকোঁ ফুৰিবলৈ কাৰণে। আগতে বাৰু অকলে অকলে আহিছিলোঁ, এতিয়া চানডে চানডে তোমাক লগত লৈ আহিম। আহিবা নহয় তুমি? টাইম পালে নিশ্চয় আহিম। তুমি মোৰ লগত থাকিলে কিন্তু হাঁহি মুখে থাকিব লাগিব, মন মাৰি থাকিব নালাগে। অ'কে, হ'ব। ব'লা ব'লা আৰু আগলৈ যাওঁ, আৰু ধুনীয়া ধুনীয়া জেগা আছে, সেইবোৰ চাই আহোঁগে। ঠিক আছে ব'লা। অঁ, তেনেকুৱাই। মোৰ যে হাঁহিয়ে উঠে। হ'ব দিয়া, চানডে আকৌ লগ পাম। হ'ব, তুমি য'লৈ নিয়া তলৈ যাম। ঠিক আছে, হ'ব দিয়া, বাই। হেৰি, শুনিছেনে? হয় কোৱাচোন। আমাৰ মাজনী বহুত সুখী জানানে? তাইক মই হাঁহি থকা দেখিছোঁ। তাই মন মাৰি নাথাকে, সেই ল'ৰাজনৰ লগত বহুত ফূৰ্তিত আছে তাই। কি সঁচা? অঁ। ভালে হৈছে দিয়া, তাইৰ মনটো যদি ভাল হৈছে এনেকৈ হাঁহি মুখে থাকক। তাকেই, এই ল'ৰাজনক ধন্যবাদ জনাব লাগিব, মোৰ ছোৱালীজনীক নতুন জীৱন ঘূৰাই দিয়াৰ বাবে। তাৰ লগত থাকি থাকি মোৰ ছোৱালীজনী হাঁহিবলৈ শিকিছে। তাকেও, ল'ৰাজনো বৰ ভাল, স্বভাৱ চৰিত্ৰও ভাল, আৰু মানুহক সন্মান কৰিবলৈ জানে। বেয়া বস্তু একো নাখায় আৰু বেয়া সংগও নলয়। আমাৰ যদি মাজনী বেলেগলৈ বিয়া নহ'ল হয় তেনেহ'লে সেই ল'ৰাজনলৈ বিয়া দিলো হয় মই, কিন্তু এতিয়া একো ক'বও নোৱাৰি নহয়, কাৰণ তাইৰ জীৱনত দাগ লাগিল। এইটো দাগ আৰু কেতিয়াও নুগুছে। অঁ, তাকেতো, সেইটো কাৰণে বৰ দুখ লাগে ছোৱালীজনীলৈ। দিয়া হ'ব দিয়া, সেইবোৰ কথা পাতি লাভ নাই। ল'ৰাজনে বিয়া নাপাতালৈ বাৰু তাইক ঘূৰাই থাকিব। বিয়া পতাৰ পিছত আৰু ক'তনো ঘূৰাব, ডেকা ল'ৰা তাতে। তাকেই, তেতিয়া আৰু আমিও যাবলৈ নিদিওঁ ন। লোকৰ সংসাৰ ধ্বংস কৰি পেলাই আমিনো কেনেকৈ যাব দিব পাৰোঁ? ভিনদেউ, অঁ ভিনদেউ। আৰে মাহী তুমি? দেউতা নাই নহয়। ক'ত গ'ল? অলপ ওলাই গৈছে। তুমি নহ'লে কাৰ লগত কথা পাতি আছিলা ভিতৰত? অঁ, ভিতৰত মোৰ ফ্ৰেণ্ড এজনী আছে, তাইৰ লগতে কথা পাতি আছিলোঁ। হয় নেকি? ছোৱালী নে কি? ফ্ৰেণ্ডে এইটো? হেই তুমি যে কি কোৱা? নাই নাই, তেনেকুৱা একো নহয়। দিয়াচোন মাতা, তোমাৰ ফ্ৰেণ্ডক ময়ো চাওঁ। ৰ'বা তেতিয়াহ'লে, ইফালে ওলাই আহাচোন। এইজনী তোমাৰ ফ্ৰেণ্ড? হয়, কি হ'ল মাহী, চিনি পোৱা নেকি? এইজনীচোন এজনী বিধৱা। তাইৰ হাজবেণ্ড ঢুকাল। হয়, মোৰ হাজবেণ্ড ঢুকাল। কিন্তু আপুনি মোক কেনেকৈ চিনি পায়? মই তোমাৰ শাহুমাক চিনি পাওঁ। অ' হয় নেকি? চিহ বাবা চিহ, মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ। তুমি এজনী বিধৱাৰ লগত ঘৰত সোমাইছা, তোমাৰ লাজ লগা নাই? আৰু তোমাক কৈছোঁ, তোমাৰ লাজ লাগিছেনে নাই এজন ডেকা ল'ৰাৰ লগত সিহঁতৰ ঘৰত সোমাই থাকিবলৈ কাৰণে? নাই নাই, আপুনি যেনেকুৱা ভাবিছে তেনেকুৱা একো নহয়। মই জাষ্ট ফ্ৰেণ্ড হয়, তাৰ বাহিৰে একো নহয়। ইয়াৰ লগত থাকি টাইম স্পেণ্ড কৰি মোৰ ভাল লাগে। এইবুলি এইটো নহয় যে মই তেখেতক ভাল পাওঁ। তেখেতে কৈছিলে মোক চানডে চানডে ঘূৰাব, সেইকাৰণে মই চানডে চানডে ইয়ালৈ আহোঁ ফুৰিবলৈ কাৰণে। আমাৰ মাজত একো নাই, আপুনি ভুল বুজিছে। একো নাই ক'বলৈ আহিছ? মতাৰ মূৰটো খালি, এতিয়া মোৰ ভাগিনটোৰ মূৰটো খাবলৈ আহিছ? চালি নীলাজী। মাহী, তাই কেনেকৈ নক'বা। তাই সেইবোৰৰ পৰা আঁতৰত থাকিব বিচাৰিছে, সেইবোৰ কথা তাই পাহৰি গৈছে। তুমি আকৌ সেইবোৰ কথা মনত পেলাই নিদিবা তাইক। হ'ব হেৰ', নিলাজ মানুহবোৰহে এনেকুৱা কৰি ফুৰে, ভাল মানুহে এনেকুৱা নকৰে নহয়। কি হৈ আছে ইয়াত? ভিনদেউ, আপুনি কিন্তু মানুহ, নিজৰ ল'ৰাটোক এজনী বিধৱাৰ ছোৱালীৰ লগত এনেকৈ ঘৰত থাকিবলৈ দিছে অকলে অকলে। বৰ ভাল সংস্কাৰ দিছে বুলি ভাবিছে নেকি আপুনি? ৰ'বা, তুমি এইবোৰ কি বলকি আছা? তাই কি বিধৱা হ'ল বুলি তাই জীয়াই থকাৰ আশা নাই? তাই কি সপোন নাই? তাইও কি গিৰিয়েকৰ লগতে মৰি যাব লাগিছিল নেকি? মই সেইটো কথা কোৱা নাই। বিধৱা মানুহে কেনেকুৱা সাজ পিন্ধে, আৰু তাইৰ সাজ পোছাক চাওকচোন, গোটেইজনী একেবাৰে গাভৰুহে। মোৰ ভাগিনটো চাগে কি কৰি পতালে ঠিক নাই। মাহী, মনে মনে থাকা। ইমান সময় মই তোমাৰ কথা শুনি আছিলোঁ, এতিয়া আৰু নুশুনো। দেউতা, তোমাৰ পৰা এটা পাৰ্মিশ্যন লাগে। কি পাৰ্মিশ্যন? মই তাইক এতিয়া সেন্দুৰ দিম, মানে মই তাইক পত্নী বনাম। ঠিক আছে, মোৰ কোনো আপত্তি নাই। নাই নাই, মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ। তোমাৰ জীৱন মই ধ্বংস কৰিব নিবিচাৰোঁ, কাৰণ তুমি হ'লা ডেকা ল'ৰা আৰু মই এজনী বিবাহিত মহিলা। একো নহয়, এতিয়াই সেন্দুৰ দিব নালাগে। মই তহঁতৰ বিয়াখন ধুমধামেৰে পাতিবলৈ বিচাৰোঁ, আৰু এই মাক দেউতাককো কৈ দিওঁ বিয়া যা যোগাৰ কৰিবলৈ কাৰণে। ঠিক আছে, হ'ব দেউতা। থেংক ইউ ছ' মাছ, তুমি মোৰ জীৱনলৈ অহাৰ বাবে, তুমি মোৰ জীৱন ৰঙীন কৰি দিয়াৰ বাবে। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে। কিহে দৰা কইনা, ফিলিংছ কেনেকুৱা? ভাল দেউতা ভাল। ব'লা বোৱাৰী, এতিয়া আৰু আমি তোমাক লৈ যাওঁ।
এতিয়া সেইখনেই তোমাৰ ঘৰ। তুমি মোৰ ছোৱালীৰ নিচিনাকৈ থাকিব পাৰিবা। তহঁতে চিন্তা নকৰিবি, মই তাইক নিজৰ ছোৱালীতকৈ ধুনীয়াকৈ মৰম কৰিম, ধুনীয়াকৈ ৰাখিম। হ'ব দে, চিন্তা নকৰো। তহঁতে যে ইমান ডাঙৰ উপকাৰ এটা কৰিলি, বহুত বহুত ধন্যবাদ তহঁতক। ধন্যবাদ দিবা নালাগে। হ'ব দে, আমি গৈ থাকো এতিয়া। ঠিক আছে, যা।